মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ উন্মেষৰ লেসন 5ৰ ৰিমঝিম ৰিমঝিম বৰষুণ আহে নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো প্ৰথমতে আমি কবিতাটো আবৃত্তি কৰোঁ। ইয়াত কি কৈছে পঢ়া আৰু আবৃত্তি কৰা। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই গছৰ সেউজী পাত থাকে দ খাই এটোপা দুটোপা কৰি বৰষুণ আহে গছ লতা ঘাঁহ বনে মিচিকি হাঁহে। ৰিমঝিম ৰিমঝিম বৰষুণ আহে ইমান পানীৰ টোপ নোৱাৰা গণিব ভাল পাওঁ ৰিমঝিম গীতহে শুনিব লগে লগে নাচি নাচি পোৱালি বতাহে আমাৰ লগত যেন পাতেহি কটাহে ৰিমঝিম ৰিমঝিম বৰষুণ আহে। ডাৱৰে অফুন্দ পাতে বিজুলীয়ে হাঁহে আকাশৰ চকু পানী বৰষুণ আহে ইমান টোপালবোৰ অকণি অকণি নোৱাৰ কৰিব শেষ গণি 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 বৰষুণ আঁতৰিলে বাজালে ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাও ঢৌৱে ঢৌৱে নাচি নাও যায় লাহে লাহে নীল আকাশত যেন জন্তি হৈ ফাহে ৰিমঝিম ৰিমঝিম বৰষুণ আহে। ইয়াৰ কবিজনৰ নাম কি নৱকান্ত বৰুৱা। তো তোমালোকে কবিতাটো এবাৰ ভালদৰে নিজে নিজে আবৃত্তি কৰিবা। তাৰপিছত তোমালোকে এই কবিৰ পৰিচয়খিনি অলপ ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ বহুতো প্ৰশ্ন উত্তৰ আহে। তো এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো কি পাঠভিত্তিকৰ 1 নম্বৰত কি কৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তৰটো পূৰ কৰা। তো ইয়াৰ প্ৰথম কোৱেশ্চনটোত কি কৈছে ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে। তো তোমালোকে অলপ আগতে পঢ়ি আহিলা। তো ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব দ খাই থাকে। তো তোমালোকে এই গ বিত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত নেক্সট কোৱেশ্চনটোত কি কৈছে কবিয়ে কবিতাটোত কি গণি নোৱাৰাৰ কথা কৈছে। কি কৈছে কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে। তো তোমালোকে অলপ আগতে পঢ়ি আহিলা কবিতাটোত কি পানীৰ টোপ। তো ইয়াৰ ক নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। তো তোমালোকে ক বিত্তটো ভালদৰে পূৰ কৰি দিবা। এতিয়া 2 নম্বৰত কি কৈছে শব্দ অৰ্থ মিলাও অহা। তো এটা তোমালোকৰ বাবে কৰি দিছে অফন্দে ঠে। তাৰপিছত দ খাই ইয়াৰ অৰ্থটো কি দ খাই ইয়াৰ অৰ্থটো হৈছে বেকা হৈ মূৰ তল কৰি। তাৰপিছত বাজলে ইয়াৰ অৰ্থ হ'ল বাহিৰ লৈ। তাৰপিছত ভাষে ইয়াৰ অৰ্থ হ'ল উপংগে। তো এনেদৰে তোমালোকে নিজে নিজে মিলাই ল'বা তোমালোকৰ বহীত। তাৰপিছত 3 নম্বৰত কি কৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। তো ইয়াৰ ক নম্বৰ কোৱেশ্চনটোত কি কৈছে কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কবিয়ে পথাৰৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত দ খাই থাকে বুলি কৈছে। তো তোমালোকে অকল এইখিনি লিখিব পাৰা ৰ'দতো লিখিব নালাগে দ খাই থাকে এইখিনি লিখিব পাৰা দ খাই থাকে। যদি তোমালোকে অসমীয়া 100ৰ ভিতৰত 100 বা ভাল নম্বৰ পাব বিচৰা তেনেহ'লে অলপ সজাই পিনে লিখিব লাগিব কি এনেদৰে কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত দ খাই থাকে বুলি কৈছে। তো তোমালোকে যদি ভাল ছাত্ৰ হোৱা তেনেহ'লে তোমালোকে এই গোটেইখিনি সজাই কিনে লিখিবা যাতে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পোৱা। তো ছাত্ৰ-ছাত্ৰীসকল যোৱা তোমালোকৰ কাৰণে উত্তৰবিলাক একেবাৰে সহজ আৰু চুটিকৈ আনিছোঁ যাতে তোমালোকৰ মনত থাকে। তো তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তাৰপিছত কোৱেশ্চন খত কি কৈছে কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰে বুলি কৈছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কবিয়ে পানীৰ টোপালবোৰ বেছি হোৱাৰ কাৰণে গণি শেষ কৰিব নোৱাৰে। তো তোমালোকে অকল এইখিনি লিখিব পাৰা বেছি হোৱাৰ কাৰণে। তো তোমালোকক যদি তোমালোকৰ ইমানখিনি মনত নাথাকে এইখিনি লিখিবা বেছি হোৱাৰ কাৰণে। তাৰপিছত কোৱেশ্চন গত কি কৈছে কবিয়ে কি গীত শুনি ভাল পায়। তো উত্তৰত লিখিবা
কবিয়ে ৰিমঝিম বৰষুণ আহে গীত শুনি ভাল পায় কি কবিয়ে ৰিমঝিম বৰষুণ আহে গীত শুনি ভাল পায় তাৰপিছত কোৱেশ্চন ঘত কি কৈছে কবিতাটোত কোনে কোনে হাঁহে ওফন্দে পাতে আৰু চকু পানী টকে বুলি কৈছে তো উত্তৰ তোমালোকে লিখিবা কি কবিতাটোত গছ লতা ঘাঁহ বনে বিজুলীয়ে হাঁহে ডাৱৰে ওফন্দা পাতে আৰু আকাশে চকু পানী টকে বুলি কৈছে তাৰপিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে কবিয়ে কাগজৰ নাও কেতিয়া আৰু কত মেলি দিয়ে তো তোমালোকে যে কাগজৰ নাও বনা এই নাওৰ কথাই কৈছে এনেকা যে কাগজৰ নাও বনোৱা তোমালোকে এই নাওৰ কথাই কৈছে কাগজ দি যে বনোৱা তো কি কৈছে ইয়াত কবিয়ে কাগজৰ নাও কেতিয়া আৰু কত মেলি দিয়ে তো তোমালোকে লিখিবা কবিয়ে বৰষুণ আঁতৰিলে নিজৰাত কাগজৰ নাও মেলি দিয়ে তোমালোকে যেনেকা মেলি দিয়ে বৰষুণ শেষ হোৱাৰ লগে লগে নাও নিজৰাত মেলি দিয়ে ঠিক তেনেদৰে কবিও মেলি দিয়ে কি কৰি লিখিবা কবিয়ে বৰষুণ আঁতৰিলে নিজৰাত কাগজৰ নাও মেলি দিয়ে তাৰপিছত প্ৰথম 6 নম্বৰ কোৱেশ্চনত কি কৈছে কবিয়ে কোনে কত আৰু কি হৈ ভাহে বুলি কৈছে তো উত্তৰত লিখিবা কবিয়ে নাওখন ঢৌৱে ঢৌৱে নাচি নীলা আকাশত জন্তি হৈ ভাহে বুলি কৈছে তাৰপিছত 4 নম্বৰত কি কৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা তো ইয়াৰ প্ৰথম কোৱেশ্চনটোত কি কৈছে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে তো ইয়াৰ উত্তৰত তোমালোকে কি লিখিবা পুবালি উত্তৰত লিখিবা পুবালি এনেদৰে লিখিবা আৰু ইয়াত কত আছে পুবালি এইটো পুবালি এনেদৰে ঘেৰ কৰি দিবা তাৰপিছত খত কি কৈছে কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰে বুলি কৈছে তো ইয়াত কি লিখিবা গণিব গ মধ্যে নশিকাৰ ব গণিব ইয়াত গণিব কত আছে এইটো গণিব নোৱাৰে তাৰপিছত গত কি কৈছে কাৰ সেউতি পাত দ খাই থাকে তো ইয়াত কি লিখিবা গছৰ গছৰ তো ইয়াৰ গছৰ কত আছে তো তোমালোকে ইয়াত বিচাৰিব লাগিব এইটো গছৰ তাৰপিছত ঘত কি কৈছে কবিয়ে ৰিমঝিম কৈ কি অহাৰ কথা কৈছে তো ইয়াত কি লিখিবা বৰষুণ বৰষুণ মধ্যাহ্ন তো ইয়াত বৰষুণ কত আছে এইটো বৰষুণ তো এনেদৰে তোমালোকে লিখিবা তাৰপিছত 5 নম্বৰত কি কৈছে তলত দিয়া কবিতাৰ স্তৱক কেইটা কি কৈছে গদ্য ৰূপত লিখা আৰু পঢ়া তো এটা উদাহৰণ তোমালোকক কৈ দিছে কি এটোপা দুটোপা কৰি বৰষুণ আহে গছ লতা ঘাঁহ বনে মিচিকি হাঁহে তো এইটো গদ্য ৰূপত লিখিলে তোমালোকে এনেদৰে লিখিব লাগিব যেতিয়া এটপ দুটপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিচিকি হাঁহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে তাৰপিছত ইয়াত পদ্য ৰূপ দিছে ইমান পানীৰ টোপ নোৱাৰা গণিব ভাল পাওঁ ৰিমঝিম গীতহে শুনিব তো এইটো গদ্য ৰূপত তোমালোকে কেনেদৰে লিখিবা তো এইটো এনেদৰে লিখিবা বৰষুণ টোপালবোৰ ইমান বেছি যে সিহঁতক গণিব নোৱাৰি কবিয়ে ৰিমঝিম বৰষুণ আহে গীত শুনি ভাল পায় তাৰপিছত ইয়াত পদ্যৰূপ কি দিছে বৰষুণ আঁতৰিলে বজালে ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাও এইটো গদ্য ৰূপত লিখিলে এনেদৰে লিখিবা বৰষুণ আঁতৰাৰ পিছত কবিয়ে বাহিৰলৈ ওলাই মেলি নিজৰাত কাগজৰ নাও ফাহে তাৰপিছত 6 নম্বৰত কি কৈছে কবিতাটোৰ অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা তো ইয়াত মিলাব দিছে শুকাই ইয়াৰ মিল থকা অৰ্থধ্বনি মিল থকা শব্দটো কি হ'ব শুকাই এইটো কি হ'ব খাই তাৰপিছত আহে এইটো কি হ'ব হাঁহে কত আছে এইটো হাঁহে তাৰপিছত গণিব এইটো কি হ'ব শুনিব তাৰপিছত বতাহে এইটো কি হ'ব কটাহে
তাৰপিছত অকণি এইটো হ'ব অগণি, তাৰপিছত ওলাও নাও। তো তোমালোকে এনেদৰে মিলাই ল'বা। তাৰপিছত 7 নম্বৰত কি কৈছে, কবিতাটোৰ মূল ভাৱ কোৱা আৰু লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। খৰালি কালত বৰষুণৰ পৰিমাণ অতি কম থাকে। পানীৰ অভাৱত গছ-গছনি নিজস্ব আৰু শুকান হৈ পৰে। কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত আমাৰ চৌপাশে সেউজীয়া ৰূপ লয় আৰু প্ৰকৃতিৰ উজ্জীৱিত হৈ উঠে। নৈ, বিল, খাল, ডং আদি পানীৰে পৰিপূৰ্ণ হৈ পৰে। কেতিয়াবা বৰষুণৰ অতিপাত পানী বাট পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। তেতিয়া কণ কণ ল'ৰা ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত উমলে। তাৰপিছত 8 নম্বৰত কি কৈছে, ভাষা অধ্যয়নত তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কবিতাটোত বাছি উলিয়াই লিখা। কি কান্দে, ডুবে, আৰম্ভ, পাৰ, জপাই, সোমাও। তো ইয়াৰ বিপৰীত শব্দ তোমালোকে লিখিবা। কান্দে ইয়াৰ বিপৰীত শব্দ হ'ল হাঁহে, ডুবে ইয়াৰ বিপৰীত শব্দ হ'ল ভাঁহে, তাৰপিছত আৰম্ভ ইয়াৰ বিপৰীত শব্দ হ'ল শেষ, পাৰ ইয়াৰ বিপৰীত শব্দ হ'ল নোৱাৰ, জপাই ইয়াৰ বিপৰীত শব্দ হ'ল মেলে, তাৰপিছত সোমাও ইয়াৰ বিপৰীত শব্দ হ'ল ওলাও। তাৰপিছত 9 নম্বৰত কি কৈছে, বাক্য ৰচনা কৰা। পথাৰ, খুৰায়ে পথাৰত হাল বাই আছে। বৰষুণ, বাৰিষাৰ সময়ত বেছিকৈ বৰষুণ পৰে। ডাৱৰ, ডাৱৰে আকাশটো আৱৰি ধৰিলে। নিজৰা, পাটকাই পৰ্বতৰ পৰা নিজৰা বৈ যায়। তাৰপিছত নাও, মই নাৱত উঠি ভাল পাওঁ। তাৰপিছত কি দিছে, পঢ়া আৰু লিখা। তো এইখিনি তোমালোকক পঢ়িব দিছে। তাৰপিছত তোমালোকে লিখিবা, পদ্যটিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো হ'ল ব। তো তোমালোকে পঢ়ি চোৱা কি কোনটো তলত দিয়া পদ্যভাগত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। তো ইয়াত তোমালোকে গম পাই আছা কি, বগাকৈ বগলী বহলাই বহিছে, বকুলত বিয়লি বেলা, বকুলত বাগৰিছে ববচা বনতে, বুটলি বিলাওঁতে বলা। তো তোমালোকে চালা প্ৰতিটোতে ব আছে। তো তোমালোকে লিখিবা কি ব, অতিকৈ ব্যৱহাৰ হোৱা বা উচ্চাৰিত হোৱা ধ্বনিটো হৈছে ব। তাৰপিছত খত কি কৈছে, তলত দিয়া পদ্যভাগত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা। যিটো বাৰে বাৰে পুনৰাবৃত্তি হৈছে এইটো লিখিব কৈছে। কি ইমান পানীৰ টোপ নোৱাৰ গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। ইয়াতো কি পদ্যভাগত পুনৰাবৃত্তি হোৱা ধ্বনিটো হ'ল ব। এইটো গণিব শুনিব এইটো তোমালোকে গম পালা, এইটো হ'ব ব। ঠিক এইবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। তো এইখিনি তোমালোকৰ বাৰু নালাগে। তাৰপিছত কি কৈছে 11 নম্বৰত, তলত দিয়া বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দবোৰ প্ৰয়োগ কৰি বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। তো বিশেষণ তাৰপিছত বাক্য। বিশেষ্য হৈছে ঘৰ, বিশেষণ হৈছে ঘৰুৱা। ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। তো এটা উদাহৰণ দিছে। তো বাকীকেইটা তোমাক কৰিব লাগে। তো বাকীকেইটা এনেদৰে কৰিবা। সাৰ, সাৰুৱা, খেতিৰ বাবে সাৰুৱা মাটি উপযোগী। নিথৰ, নিথৰুৱা, বৃদ্ধ ব্যক্তিজন নিথৰুৱা হৈ পথৰ দাঁতিত আছে। তাৰপিছত কি দিছে, ভাগৰ, এইটো কি হ'ব ভাগৰুৱা, খেতিয়কজন ভাগৰুৱা হৈছে। জাবৰ, জাবৰুৱা, ল'ৰা ছোৱালীবোৰে খেলপথাৰত জাবৰুৱা কৰি তুলিছে। তাৰপিছত জ্ঞান সম্প্ৰসাৰণ, এইবিলাক বাৰু তোমালোকক নালাগে, পঢ়া আৰু আবৃত্তি কৰা, এইখিনি তোমালোকে পঢ়িবা। তো কি কৈছে ইয়াত 13 নম্বৰত, ওপৰত কবিতা ফাঁকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নাম লিখা। তো চৰাইৰ নাম হ'ল কুলি চৰাই, মৌমতালি চৰাই। তাৰপিছত ফুলৰ নাম হৈছে মালতী, সেউতী, কেতেকী, বকুল, মদাৰ, জ্যোতি, পদুম, কাবেৰী। তো ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা।